জুবিন বোলে নাই, কোনে ক'লে জুবিন গ'লগৈ বুলি? মই দেখোন দেখি আছোঁ তাক। জুবিন কিয় জানো মৰমত পৰিছে তোমালৈ, তোমাৰ হাতটিত ধৰে সজীৱ হৈ থকা কেইটামান মুহূৰ্তলৈ। মোৰ মনত পৰে সেই মধুৰ মুহূৰ্তবোৰৰ কথা। আমাৰ নগাঁৱৰ বাসস্থানত হঠাৎ জুবিন। মই ঘৰত নাছিলোঁ, মোৰ পত্নী মোৰ ল'ৰা ঘৰতে আছিল। ময়ো আহি পালোহি ঘৰত। জুবিনে ক'লে আপোনাৰ ল'ৰাটো বহুত ইণ্টেলিজেণ্ট বুলি। একো নুবুজিলোঁ যদিও জুবিন প্ৰস্থান কৰাৰ পাছত পত্নীয়ে ক'লে, বেটাই আজি যিহে কৰিলে। মই সুধিলোঁ কি কৰিলে বুলি? ক'লে মোক নুসুধিবা সি কি কৰিলে বুলি। জুবিনে ফোনটো টেবুলত থৈ মানুহবোৰৰ সৈতে ফটো তুলি আছিল। জুবিনে ফোনটো টেবুলত খুলি খালি থান-বান কৰি পেলালে বেটাই। বৌ বৌ বুলি মাতি মোক দেখুৱালেহি। সি মোৰ ল'ৰাটোক কোচত তুলি বহুৱালে। মই গালি পাৰিব খোজোঁতে গালি পাৰিব নিদিলে। ক'লে বাবা এইটো আগৰ দৰে ঠিক ঠাক কৰিলে। হাউট কৰি কোচৰ পৰা নামি নিমিষতে আগৰ দৰে কৰি দিলে ফোনটো সি। মই বুজিলোঁ সেয়েহে জুবিনে ক'লে ইণ্টেলিজেণ্ট সি। কিয় জানো আজি সেই দৃশ্যবোৰ চকুৰ আগত ভাহি উঠিছে। বহু দিনৰ পিছত হঠাৎ ডিব্ৰুগড়লৈ বুলি উৰাজাহাজত লগ পালোঁ জুবিনৰ সকলোকে। মোক দেখি সি আন্তৰিকতাৰে মাতিলে। জুবিনৰ সেই ৰূপে মোক আজি কলম তুলি ল'বলৈ বাধ্য কৰালে। অতীত, বৰ্তমান, ভৱিষ্যতৰ বহু কথা অনৰ্গল ক'লে। এয়াৰপৰ্টৰ পৰা নামি যোৱাৰ পথত বৌ আহক এখন পৰিয়ালৰ সৈতে ফটো লওঁ। কথাখিনি ৰিঙিয়াই আজি বাজি উঠিছে কাণত। আৰু জুবিন নাই বুলি কোৱা কথাবোৰে আমনি কৰিছে। সেয়েহে মই অনুভৱ কৰিছোঁ জুবিনে মোক, আমাক, সমগ্ৰ অসমবাসীক এনেকৈ এৰি থৈ যাব নালাগিছিল। নাই গুচি যোৱা নাই। জুবিন আমাৰ বৰ মৰমৰ, জুবিন আমাৰ অন্তৰৰ, জুবিন আমাৰ অনুভৱৰ, জুবিন আমাৰ সকলোৰে। জুবিনৰ স্মৰণৰে আমি সকলো এক হৈ থাকোঁ আহক না। কাৰণ জুবিনে আমাক মনত পেলাই দিলে জীৱন খন্তেকীয়া, জীৱন সাগৰৰ এটি ঢৌ মাথোন। দুদিনীয়া জীৱনটো মিলনৰ জীৱন কৰি ৰাখোঁ আহক না। হৃদয়েৰে জুবিনলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি।